সমূহ অসমবাসী তথা শিৱসাগৰবাসী ৰাইজক মই আগন্তুক এই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা 16 ডিচেম্বৰৰ পৰা আমি এখন এয়াৰক্ৰাফ্ট লৈ আহিছোঁ, এয়াৰবাছ 320 মুম্বাই এয়াৰপৰ্টৰ পৰা, আৰু আমি নিৰবিচ্ছিন্নভাৱে যাত্ৰা কৰি আহিছোঁ। আহি আজি আমাৰ নিজৰ গৃহ জিলাত আজি আমি পদাৰ্পণ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত, সমগ্ৰ অসমবাসীৰ আশীৰ্বাদত। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। উইংছ অফ হাজৰিকা শিৱসাগৰ পালেহি। সুদীৰ্ঘ 27টা দিন অতিক্ৰম কৰি 3100 কিলোমিটাৰ আহি মুম্বাইৰ পৰা শিৱসাগৰ পালেহি উইংছ অফ হাজৰিকা। এইখন অতি শীঘ্ৰেই মুকলি হ'ব সকলোৰে বাবে। তাতে ৰেষ্টুৰেণ্ট হ'ব এই ফ্লাইটখনৰ ভিতৰতে। আপোনালোকে দেশী তাৰপিছত বিদেশী সকলো খাদ্য ইয়াতে খাব পাৰিব ধুনীয়াকৈ। আৰু হৰিপ্ৰসন্ন হাজৰিকাক কিদৰে আদৰণি জনোৱা হ'ল চাওকচোন শিৱসাগৰত। সমূহ অসমবাসী তথা শিৱসাগৰবাসী ৰাইজক মই আগন্তুক এই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা 16 ডিচেম্বৰৰ পৰা আমি এখন এয়াৰক্ৰাফ্ট লৈ আহিছোঁ, এয়াৰবাছ 320 মুম্বাই এয়াৰপৰ্টৰ পৰা, আৰু আমি নিৰবিচ্ছিন্নভাৱে যাত্ৰা কৰি আহিছোঁ। আহি আমাৰ নিজৰ গৃহ জিলাত আজি আমি পদাৰ্পণ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত, সমগ্ৰ অসমবাসীৰ আশীৰ্বাদত। আৰু বহুত মনটো ভাল লাগিছে, আৰু এনেকৈ আদৰণি কৰিব বুলি কেতিয়াও আশা কৰা নাছিলোঁ। মই তাৰ কাৰণে শিৱসাগৰবাসীৰ ওচৰত মই সদায় চিৰ ঋণী হৈ থাকিম। তেওঁলোকে ইমান সুন্দৰভাৱে আমাক আদৰণি জনালে, আৰু মই তেওঁলোকক ধন্যবাদ জনাম, আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ, লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নহয়, আমাৰ যিসকল থলুৱা যুৱক যুৱতী আছে তেওঁলোকক আমি প্ৰথম সুবিধা তেওঁলোকৰে থাকিব, কাৰণ আমাৰ যিমানবোৰ এতিয়ালৈকে ব্যৱসায় আদি আছে সকলোখিনিতে আমাৰ অসমীয়া যুৱক যুৱতীসকলে সহায় কৰি আহিছে। আৰু অনাগত দিনতো যদি আমি ব্যৱসায় কৰি যাওঁ তেতিয়াহ'লে আমি অসমীয়া যুৱক যুৱতীৰ হতুৱাইহে আমি কাম আৰম্ভ কৰিম।